এক শোকাকুল পৰিৱেশ হিয়া ঢাকুৰি কান্দিছে একাংশই ৰব এয়া কোনো লোকৰ মৃত্যুত শোকাকুল পৰিৱেশ নহয় শক্তি বিভাগৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ তেজপুৰ কংগ্ৰেছৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ শ্মশান যাত্ৰাৰ ব্যতিক্ৰমী প্ৰতিবাদ তেজপুৰ কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ নেতাকৰ্মীয়ে স্মাৰ্ট মিটাৰ বৰ্ধিত বিদ্যুৎ মাচুল লোড শ্বেডিঙৰ প্ৰতিবাদত ঘৰৰ বৈদ্যুতিক সামগ্ৰী লৈ এনেদৰে শ্ৰদ্ধাঞ্জলি জনাই সাব্যস্ত কৰে প্ৰতিবাদ ৰাইজৰ মূল্য বৃদ্ধি হৈ ৰাইজে তাহিমতে সদায় দেখিছে বস্তুৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগতে আকৌ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰি পেলাই ৰাইজক আজি এটা বিপদত পেলাইছে সমষ্টিয়ে সমষ্টিয়ে কংগ্ৰেছ আৰু আপৰ প্ৰতিবাদ প্ৰিপেইড স্মাৰ্ট মিটাৰে বাৰুকৈ জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণক গৰমৰ প্ৰকোপ যিমানেই বাঢ়িছে বিদ্যুতৰ বিলো হুৰাহুৰে বৃদ্ধি পাইছে শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভৰ মাজতে ৰাজ্যজুৰি প্ৰতিবাদ কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ নগাঁৱত হাতে হাতে বিচনি লৈ প্ৰতিবাদ নগাঁৱৰ শক্তি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ হাতে হাতে বিচনি লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে প্ৰতিবাদত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ মন্ত্ৰী ডাঙৰীয়াক আজি কাকতত পালো যে গোটেই ৰাতি তেওঁ মিটাৰবিলাক পৰীক্ষা কৰিছে কি অৱস্থা হৈছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি যেতিয়া ট্ৰাকবিলাকৰ অভাৰলোড হয় তেতিয়া আমি ধৰো যে অভাৰলোড হৈছে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া অভাৰলোড হৈছে নেকি সেইটো চাব লাগে যে গোটেই ৰাতি কাম কৰিবলগীয়া হৈছে আজি মিটাৰখিনি যদি তেওঁ চাবলগীয়া হৈছে কি ধৰণৰ শাসন চলিছে সেইটোৰে জুখিব পাৰি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ক'ত MLA লাগে সেইটো বিচাৰি তেওঁ চাবলগীয়া হৈছে গতিকে ক'ত আপোনাৰ স্মাৰ্ট মিটাৰ যি চাইছে সেইটো গোটেই ৰাতি তেওঁ উজাগৰে থাকি চাবলগীয়া হৈছে অভাৰলোড হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইকাৰণে আমি কৈছোঁ যে শাসন তেওঁলোকেই থাকক তেওঁ 26লৈকে থাকিম বুলি কৈছে থাকিব পাৰে নে নোৱাৰে বাকি পিছত আহিব থাকিলে থাকক আমাৰটো ৰাইজে দিছে তেওঁ থাকক কিন্তু ওভাৰলোডটো কমাই দি ৰাইজক সকাহ দিয়ক নিৰ্বাচনৰ আগৰ প্ৰতিশ্ৰুতিবিলাক তেওঁ পালন কৰক বকুত বিধায়ক নন্দিতা দাসৰ নেতৃত্বত প্ৰতিবাদ স্মাৰ্ট মিটাৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ লোড শ্বেডিং বন্ধ কৰাৰ দাবীৰে বকু বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ শিৱসাগৰতো ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাৰ পদত্যাগৰ দাবীৰে এটা প্ৰতিনিধি দলে শক্তি বিভাগৰ কাৰ্যালয়ত প্ৰদান কৰে স্মাৰক পত্ৰ ঢেকিয়াজুলি বিহপুৰীয়া নাৰেংগী ডিমো লক্ষীপুৰত আপৰ প্ৰতিবাদ কলিয়াবৰ নাজিৰা চিৰাং আমগুৰি বজালি বিলাসীপাৰাতো প্ৰতিবাদ আপৰ ৰাজ্যজুৰি কংগ্ৰেছৰ সমান্তৰালকৈ আম আদমি পাৰ্টিয়েও সাব্যস্ত কৰে প্ৰতিবাদ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাৰ মুৰ্দাবাদ বিদ্যুৎ মাচুল হ্ৰাস কৰা প্ৰিপেইড স্মাৰ্ট মিটাৰ বন্ধৰ দাবীৰ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আপৰ নেতা কৰ্মীয়ে বেনিফিচিয়াৰী ব্যৱস্থাটো বন্ধ কৰি পেলাই মানুহৰ শোষণ ব্যৱস্থাটো বন্ধ বুলি আমি ক'ব বিচাৰিছোঁ আৰু বিদ্যুৎ মাচুলৰ যিটো বৰ্ধিত মূল্য হৈছে সেই বিদ্যুতৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনসাধাৰণক এটা কেঁকুৰা চাপাতে দিছে এই চৰকাৰখনে যে এটা সময়ত শ্ৰীলংকাৰ যিটো পৰিস্থিতি আছিলে সেই পৰিস্থিতি হ'বলৈ গৈ আছে সেইটো অনুভৱ কৰক মিটাৰ যিটো ব্যয়বহুল সেইটো সৰ্বসাধাৰণ ৰাইজে বহন কৰিব নোৱাৰে দ্বিতীয় কথা হৈছে কি আমাৰ যিটো 24 ঘণ্টা বিদ্যুৎ সৰবৰাহ এই সৰবৰাহটো আমাক লাগে কাৰণ তেখেতসকলে নিৰ্বাচনী মানে সভাবিলাকৰ ৰাজনৈতিক সভাত কৈছিল নহয়
তেওঁলোকে কওঁতে ডিঙি সি ফুলি গৈছিলে হ'বই পাবই তো এতিয়া কিয় দিব পৰা নাই 24 ঘণ্টা নালাগে আমাক আমি বৰ্তমান দিল্লীত আৰু পাঞ্জাৱত তেওঁলোকে বিদ্যুৎ ফ্ৰী দিছে 200 ইউনিট 300 ইউনিট আমাক ফ্ৰী নালাগে আপোনালোকে 24 ঘণ্টা উপলব্ধ কৰক ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ Husiar!